হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল জয় টেকনিকেলছ এণ্ড নিউজ। আজি আপোনালোকক এই ভিডিঅ'টোত মই যিসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত BA BSc BCom কমপ্লিট কৰিলে বা যিসকলে মাষ্টাৰ্ছ কমপ্লিট কৰিলে সেইসকলৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। আৰু ইয়াত যিহেতু আপোনালোকক মই চাৰ্টিফিকেটৰ ওপৰতেই কথাখিনি ক'ম। আপোনালোক যিসকল সাধাৰণতে এইবছৰ আপোনালোকৰ যি মাষ্টাৰ্ছ কমপ্লিট কৰিছে বা যিসকলে ডিগ্ৰী কমপ্লিট কৰিলে ইতিমধ্যে তেওঁলোকৰ সাধাৰণতে যি চাৰ্টিফিকেটবিলাক সেই চাৰ্টিফিকেটবিলাক সেই এপ্লাইবিলাক বহুতে এইটো আপোনালোকে ভাবি আছে যে চাৰ্টিফিকেটবিলাক এপ্লাই এতিয়া কৰিব পৰা যাব নাযাব, এনেধৰণৰ আপোনালোকে ভাবি আছে। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক যেতিয়া দেখিছে চাৰ্টিফিকেট এপ্লাই কৰাৰ সেইখিনিৰ ওপৰতো আপোনালোকে কমেণ্ট কৰিছে যে সাধাৰণতে আপোনালোকে এতিয়া এই চাৰ্টিফিকেটবিলাক আপোনালোকৰ যি অৰিজিনেল চাৰ্টিফিকেট আছে সেই অৰিজিনেল চাৰ্টিফিকেটখন আচলতে এপ্লাই কৰিব পাৰিব নোৱাৰে। এইটোৰ ওপৰত আপোনালোকে বহুতেই মোক কমেণ্ট কৰিছিলে। চ' ভাবিলোঁ আপোনালোকক এই কথাখিনি জনাই দিওঁ। প্ৰথম কথাটো হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিসকল নতুনকৈ পাছ কৰিছে, অৰ্থাৎ এই বছৰ যিসকল পাছ কৰিছে, সাধাৰণতে তেওঁলোকৰ যি চাৰ্টিফিকেটবিলাক সেই চাৰ্টিফিকেটবিলাক আপোনালোকে এপ্লাই কৰিব লাগিব অনলাইনভাৱে। আপোনালোকক অট'মেটিকেলি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা অট'মেটিকেলি আপোনালোকৰ যি চাৰ্টিফিকেট সেই চাৰ্টিফিকেটবিলাক নাযায় বা আপোনালোকে নাপায়। প্ৰথমতে আপোনালোকে এইটো এপ্লাই কৰিব লাগে। আৰু এপ্লাই কৰাৰ ক্ষেত্ৰত আচলতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যি অফিচিয়েল পৰ্টেল আছে তাতে আহিলে আপোনালোকে এপ্লাই কৰিব পাৰে জেনেৰেলি। এতিয়া কথাটো হ'ল যে আপোনালোকৰ এপ্লাই হৈ আছে নে নাই হোৱা, সেইটো আপোনালোকৰ যিহেতু এটা ডাঙৰ বিষয়। গতিকে আপোনালোকক মই জনাওঁ যে যিসকল সাধাৰণতে ইয়াত এপ্লাই আপোনালোকৰ যিখন চাৰ্টিফিকেট চাৰ্টিফিকেটত যি সেই এপ্লাইবিলাক এতিয়া হৈ আছে নে নাই, সাধাৰণতে আপোনালোকে সেইটো গম পাব কেনেকৈ, সেইটো আপোনালোকে এটা কাম কৰিব পাৰিব। আপোনালোকৰ যি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অফিচিয়েল পৰ্টেল তাত আহিব আৰু অহাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰি যাব। তাতে আপোনালোকে যদি চাই সাধাৰণতে ইয়াত এটা অপশ্যন পাব আপোনালোকে চাৰ্টিফিকেট এপ্লাই ফৰ চাৰ্টিফিকেট বুলি দেখিছে। সেই এপ্লাই ফৰ চাৰ্টিফিকেটৰ যিটো পাৰ্ট আছে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছে এইটো এটা হৈছে চাৰ্টিফিকেট পৰ্টেল, অৰ্থাৎ আপোনালোকে ইয়াত চাৰ্টিফিকেট এপ্লাই কৰিব পাৰে। আৰু সাধাৰণতে আপোনালোকে যেতিয়া ইয়াত চাৰ্টিফিকেট এপ্লাই কৰিব, যেতিয়া আপোনালোকে ইয়াত ধুনীয়াকৈ ৰেজিষ্টাৰ কৰিব, প্ৰথমতে ইয়াত অহাৰ লগে লগে আপোনালোকে ইয়াত ৰেজিষ্টাৰ কৰিব। ৰেজিষ্টাৰ কৰাৰ লগে লগে গোটেই ডিটেইলছখিনি দিব আপোনালোকৰ। এণ্টাৰ ফাৰ্ষ্ট নেম, ইমেইল ID, মোবাইল নাম্বাৰ, জেণ্ডাৰ, পাছৱৰ্ড এটা চিলেক্ট কৰিব। তাৰপিছত ৰেজিষ্টাৰ যেতিয়া হৈ যাব সাধাৰণতে তাৰপিছত আপোনালোকে লগ ইন কৰিব। আৰু লগ ইন যেতিয়া কৰিব আপোনালোকে লগ ইন কৰোঁতে ইয়াত যিখিনি আপোনালোকৰ ডিটেইলছ সেইখিনি দি দিব। আৰু দি দিয়াৰ পিছত যেতিয়া আপোনালোকে এই পেজটোৰ পৰা এণ্টাৰ কৰিব অন্য এটা পেজলৈ, অৰ্থাৎ য'ত আপোনালোকৰ চাৰ্টিফিকেটবিলাকৰ এপ্লাই হ'ব, যিহেতু তাত বহুতকেইটা চাৰ্টিফিকেট এপ্লাই কৰা হয়। অৰিজিনেল চাৰ্টিফিকেটৰ পৰা আদি কৰি আপোনালোকৰ যি ৰেজিষ্ট্ৰেশ্যন আছে সকলোবিলাক চাৰ্টিফিকেট সাধাৰণতে এপ্লাই কৰিব পাৰে আপোনালোকে ইয়াত, কিন্তু এটা এমাউণ্ট সাধাৰণতে ইয়াৰ পৰা লয়। এতিয়া কথাটো হ'ল আপোনালোকে যেতিয়া সেই পৰ্টেলটোত পাব, তাত যদি আপোনালোকে এপ্লাই কৰি চায় তেতিয়াহ'লে দেখাব আপোনালোকক নতুন যিসকল হয় তেওঁলোকক এনেকৈ দেখাব যে যিহেতু কনভকেশ্যন হোৱা নাই, গতিকে আপোনালোকে ইয়াত ইনএলিজিবল হৈ আছে, অৰ্থাৎ আপোনালোকে চাৰ্টিফিকেট এপ্লাই এতিয়া কৰিব নোৱাৰে। চ' আপোনালোকে সাধাৰণতে যিখন চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন যিহেতু ইয়াত আপোনালোকে এতিয়া এপ্লাই কৰিব নোৱাৰে, আপোনালোকৰ যেতিয়া কনভকেশ্যনৰ সময় আহিব, নিশ্চয় প্ৰত্যেক বছৰে যিহেতু এটা কনভকেশ্যন হয়, আৰু সেই কনভকেশ্যনৰ ঠিক আগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ইতিমধ্যেই আপোনালোকক ন'টিচ দিব। আৰু আপোনালোকক যেতিয়া ন'টিচখন দিব আপোনালোকে তেতিয়া এপ্লাই কৰিব। আৰু সেই এপ্লাই কৰাৰ লগে লগে আপোনালোকে ইচ্ছা কৰিলে কনভকেশ্যনত ল'ব পাৰে আপোনালোকৰ চাৰ্টিফিকেটখন। আৰু সাধাৰণতে আপোনালোকৰ যি কনভকেশ্যন এপ্লাই সাধাৰণতে আপোনালোকে কনভকেশ্যনতে কৰিব লাগিব। কনভকেশ্যন মানে আপোনালোকে বুজিব যে ৰাজ্যপালে যিহেতু গোটেই চাৰ্টিফিকেটবিলাক প্ৰভাইড কৰে, কিন্তু আপোনালোকক কনভকেশ্যনত নিদিয়ে, আপোনালোকক কলেজবিলাকলৈ পঠিয়াই দিব। কিন্তু সেই চাৰ্টিফিকেটখনৰ এপ্লাইটোৰ কাৰণে সাধাৰণতে আপোনালোকে অনলাইন কৰিব লাগিব। আৰু সেইটো কেতিয়া কৰিব, যেতিয়া আপোনালোকৰ ইয়াত যিটো নটিফিকেশ্যন থাকিব তাত আপোনালোকৰ কনভকেশ্যনৰ এপ্লাইৰ কাৰণে আপোনালোকক ন'টিচ দিব। অৰিজিনেল চাৰ্টিফিকেটৰ কাৰণে সাধাৰণতে এপ্লাইৰ কাৰণে আপোনালোকক ন'টিচ দিব। আৰু সেই ন'টিচখন পোৱাৰ পাছতহে যিসকল নতুনকৈ পাছ কৰিছে তেওঁলোকে আচলতে যিখন অৰিজিনেল চাৰ্টিফিকেট সেইখনৰ কাৰণে এপ্লাই কৰিব লাগিব। এতিয়া কথাটো হ'ল যে বহুতে হয়তো এইটো কনফিউজন থাকিব পাৰে যে অৰিজিনেল চাৰ্টিফিকেট এপ্লাই কৰাৰ যিটো সাধাৰণতে এপ্লাই কৰোঁতে পইচা লাগিব নাই। আপোনালোকক মই জনাওঁ যে আপোনালোকে যেতিয়া অৰিজিনেল চাৰ্টিফিকেট এপ্লাই কৰিব তাত আপোনালোকক পইচা দিব লাগিব। কোনো ধৰণৰ ফ্ৰীকৈ আপোনালোকক আচলতে ইয়াত আপোনালোকৰ যি চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন নিদিয়ে। গতিকে আপোনালোকে এপ্লাই কৰাৰ ক্ষেত্ৰত সেই এপ্লাই সময়তে আপোনালোকে পইচা দি দিব লাগিব। আৰু এটা পইচা ফিজ হিচাপে আপোনালোকৰ ল'ব, চাৰ্টিফিকেটৰ ফিজ হিচাপে। আৰু তাত কিমান ল'ব, কেইটকা হ'ব, সেইটো আপোনালোকে তাতে গম পাই যাব। যিটো আচলতে আপোনালোকৰ এই এপছটো আপোনালোকৰ যিটো আচলতে এপ্লাই য'ত কৰিব তাতে আপোনালোকক চব ডিটেইলছ থাকিব, কিমান টকা লাগিব, কি লাগিব। চ' যেতিয়া আপোনালোকৰ কনভকেশ্যনৰ সময় আহিব বা যেতিয়া আপোনালোকে এপ্লাই কৰিবলৈ ইয়াত ক'ব, মই নিশ্চয় আপোনালোকক ভিডিঅ'
মাধ্যমেদি আপোনালোকক জনাই দিম বা ভিডিঅ' এটা বনাই আপোনালোকক দেখুৱাই দিম। চ' তেতিয়া আপোনালোকে এপ্লাই কৰিব। গতিকে আপোনালোকক এইখিনি কথা জনাই এই ভিডিঅ'টোৰ পৰা মই ভাবিছোঁ বিদায় লওঁ। আৰু যিখিনি কথা আপোনালোকক ক'লোঁ সেইখিনি আপোনালোকে যদি নিজেও চাই নিজাববীয়াকৈ যদি এপ্লাই কৰিও চাই নিশ্চয় আপোনালোকক তাত দেখাব যে তাত আপোনালোকে এতিয়া এপ্লাই কৰিব নোৱাৰে, কনভকেশ্যনৰ সময়তহে আপোনালোকে এপ্লাই কৰিব পাৰিব। চ' এইখিনি আপোনালোকক যিহেতু ইয়াত দেখাই দিব আপোনালোকে সেইটো কৰি চাব পাৰে। আৰু বাকী যিখিনি মোৰ ক'ব লগা আছিল সেইখিনি আপোনালোকক ইতিমধ্যেই জনালোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। চ' যদি আপোনালোকক এই কথাটো অলপ ইণ্টাৰেষ্টিং লাগিছে বা আপোনালোকক যদি হেল্পফুল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব আপোনালোকৰ লগৰবিলাকৰ লগত। আজিলৈ এইখিনি কথা জনাই ধন্যবাদ।